মা ঘৰত থাকোঁতে কত যে অজুহাত দেখাইছিলোঁ, ইটো নাখাওঁ সিটো নাখাওঁ, ইটো নিপিন্ধো সিটো নিপিন্ধো, আৰু এতিয়া দেওবাৰ দিনাও বিচনাত পৰি থাকিব নোৱাৰোঁ। নানান ধৰণৰ সমস্যাই যিহেতু জীৱনবোৰ ভৰা। পুৱা শুই উঠাৰ লগে লগে অনুৰাগে চিঞৰি আছে যে মাও ভোক লাগিছে, কিয়নো আমি সন্ধিয়াৰ সময়ত সোনকালে খাই দিয়া হয় ভাতমুঠি, সোনকালে শুওঁ আৰু সোনকালে উঠি দিওঁ। সেই হেতুকে মই পাকঘৰত সোমাই ভাত পানী বনোৱাত লাগিছোঁ। অনুৰাগে আকৌ মোৰ দায়িত্বখিনি লৈছে, সি বোলে ধূপ জ্বলাব আৰু মই ভাত বনাম। মাঘৰ বিহুত খুৰী আৰু দদাইক ভাত খাবলৈ নামাতিলোঁ। এইকেইদিন আমাৰ ঘৰত আলহী অতিথিয়ে ভৰা, লগতে খুৰীহঁতৰ ঘৰতো আলহী আছিলে। সেই হেতুকে আজি ভাবিছোঁ পুৱাৰ ভাগত খুৰী দদাহঁতক ভাত খাবলৈ মাতোঁ। মানুহজনে আনি দিছেগৈ মাংস, আৰু এফালে অনুৰাগে সকলোতে ধূপ জ্বলাই মেলি আজৰিও হৈছে। সিহঁতকো কিবা এটা খাবলৈ দি লওঁ বুলি মই কামখিনি সোনকালে কৰি লৈছোঁ। যোৱাকালি শনিবাৰ বুলি বাহঁতৰ ল'ৰাকেইটাও আছেহি। মাছ মাংস নতুবা যিয়েই নহওক কিয় অকলে খালে কিবা ভাল নালাগে। কাৰোবাক যদি লগত লৈ পৰিয়ালৰ সৈতে যদি খাওঁ, ইমান যে সোৱাদ উঠে সেই মাছ মাংসখিনি। জীৱনবোৰ যে আমাৰ কেনেকুৱা নহয়নে? এদিন যদি মাক এনেকৈ যদি অকণমান আৰাম দি থৈ অহা হ'লে হয়তো মই এতিয়া বিৰাট সুখী হ'লোঁ হয়। কোনো দিনে মাক সুখ দিয়ে নাপালোঁ। এটা দিনো যে এনেকুৱা নাই কোনোবা দিনাখন যদি মাৰ হাতৰ পৰা ঝাৰুটো কাঢ়িছিলোঁ, কোনোবা দিনাখন মাৰ পৰা যে ঘৰটো মচো বুলি লৈছিলোঁ। কিন্তু এতিয়া মায়ে মোক একো প্ৰশ্ন কৰিবই নালাগে। মই ইমানখিনি যে পাৰ্গত হ'লোঁ, ইটো কৰ বুলি কোনো কওঁতা মানুহে নাই। কোনোবাই আকৌ মোৰ হাতৰ পৰা এতিয়া ঝাৰুটো কাঢ়ি লোৱা মানুহ নাই। ঠিক মাহঁতৰ জীৱনৰ দৰে বৈবাহিক জীৱনবোৰ আমাৰো একেৰে হৈ পৰিলে। কবি, গাহৰি মাংস লগতে বিলাহী আৰু আলুৰ একেলগে চব্জি বনাইছোঁ। পুৱাৰ ভাগত দালি চালি কিবা কিবি বনাই থাকিবলৈ আৰু সময় নাই, কাৰণ প্ৰত্যেকৰে ভোক লাগিছে। আনহাতে এফালে অকণমান কবি, বিলাহী, কেঁচা মটৰ এনেকৈ চালাড বনাই দিছোঁ। আমাৰ বাৰীত এতিয়া বহুত মটৰৰ ফুল ফুলিছে। মানে 3 কেজিমান মটৰ মই সিঁচি থৈছিলোঁ। আগতীয়াকৈ যিখিনি মই সিঁচিছিলোঁ সেইখিনিৰ পৰা অকণমান এটা দুটাকৈ খাই থাকিব পৰা হৈছে। দদাই বাৰীত আছিলে, দদাইক চিঞৰিলোঁ যে মটৰ কেইটামান ছিঙি দিয়ক বুলি, আৰু এফালে কেইটামান মটৰ ছিঙি দিলে এই মটৰকেইটাই চালাডত দি দিম। বাৰীখনত শাক পাচলি এতিয়া আছে যদিও কিন্তু খাই আমনি লগা। লাই, মূলা, পালেং লগতে জিলমিল, খুতৰা এইবোৰ খাই খাই আৰু জিভাৰ সোৱাদে যে নথকা তেনেকুৱা লাগে। আৰু এফালে মাংসখিনিও হৈ গ'ল। আনহাতে এতিয়া বাঢ়িছোঁ ভাত। আজি আকৌ জহা চাউলৰ ভাত বনাইছোঁ। যোৱাকালি ৰাখি বাই দি আহিলে জহা চাউল 2 কেজিমান, ৰাতিও খালোঁ আৰু এতিয়াও বনাইছোঁ। মই আকৌ মাংস বাঢ়িবৰ কাৰণে বৰ ভয় লাগে। সৰু ল'ৰা ছোৱালীৰ যিহেতু মন, সেই হেতুকে ক'লোঁ খুৰীকে বাঢ়ি দে। 4টাকো খুৰীয়ে ধুনীয়াকৈ বাঢ়ি মেলি দিলে, আৰু এতিয়া আমিকেইটা খাব লৈছোঁ। দদাই আকৌ বাৰীৰ পৰা এমুঠি কমকৈ আনিছে জিলিমিলি, খুতৰা আৰু দ্ৰোণবন। দদাই ভাজিছে। খাই খাই আমনি লগা বস্তু কিন্তু কেতিয়াবা কোনোবাই ভাজি দিলে বহুত ভাল লাগে। আৰু কম কাৰণে আজি দদাই ভাজি দিয়া কেইডাল